ৰাইজৰ সঁহাৰি মানে অভাৱ অভিযোগ যিখিনি মোক দাখিল কৰি আছে মানুহখিনিয়ে সেইখিনি মই পূৰণ কৰাৰ কাৰণে এবাৰ মানে ৰাইজৰ যিখিনি উন্নতি বা যিখিনি বিচাৰিছে হ'বলগীয়া কামখিনি মই কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ মানুহক। নিশ্চয় যদি ৰাইজে মোক আগুৱাই নিয়ে তেনেহ'লে মই গোটেইখিনি যিখিনি মানে কৰিবলগীয়া কাম আছে সেইখিনি কৰিম বুলি ভাবিছোঁ। নিশ্চয় আৰু মানে পাবলগীয়া মানুহ কিছুমানে ঘৰ পোৱা নাই, কিছুমান বেমেজালি হৈ আছে আৰু এইবিলাকৰ মানে মাজতে কিবা কিবি চলি আছে এইবিলাকৰ বিষয়ে অলপ মই যিখিনি পাৰোঁ আৰু মানে ভিতৰত সোমোৱাৰ পিছত গম পাম যে ক'ত কি চলি আছে, কোনে বা ক'ত যাব লাগিব, কি কৰিব লাগিব, সেইখিনি মানে ৰাইজৰ আগত সেই কৰি দিছোঁ। মই ঘৰে ঘৰে কৈয়ে আহিছোঁ যে মই সোমোৱাৰ পিছত গম পাম বৰ্তমান জিকি আহিব লাগে আৰু যিখিনি কাম আছে সেইখিনি মই কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দি আছোঁ। কিমান আশাবাদী আপুনি জয়ী হ'ল? মইতো মোটামুটি 100% আশাবাদী। মোৰ প্ৰতিদ্বন্দ্বী এজন আছে, মই এতিয়া প্ৰতিদ্বন্দ্বী বুলি ভবা নাই, মানে গাঁৱৰে ল'ৰা আৰু মানে কি প্ৰথমে জিকাটো মই নিশ্চিত হৈ আছোঁ। নিশ্চয় আৰু মই কাপ প্লেটৰ ছবিত ভোট খেলিছোঁ 55 নম্বৰ পৰা গাঁও পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ডৰ নিশ্চয় সদস্য পদত খেলিছোঁ আৰু ৰাইজে সঁহাৰি দিছে মোক মোটামুটি 99%ই সঁহাৰি। আৰু তথাপিওতো ক'ব নোৱাৰি কি হৈ খেলা ইলেকশ্যনৰ কথা। ৰাইজে বিপুল সঁহাৰিৰ মাজত মই নিজকে বিশ্বাস কৰিছোঁ যে মই জিকিম বুলি। যিহেতুকে অহা 7 তাৰিখে নিৰ্বাচন, আপোনাৰ অঞ্চলবাসীক কি ক'ব আপুনি? অঞ্চলবাসী এইখিনিয়ে ক'ব খোজোঁ যে মোক আপোনালোকে মানে কি বিপুল ভোটত জিকাই আনক। আৰু মই যিখিনি কথা কৈছোঁ ঘৰে ঘৰে কৈছোঁৱে সেইখিনি কথা যে আপোনালোকৰ যিটো অভাৱ অভিযোগ আছে আৰু বিশেষকৈ আজিৰ তাৰিখত ৰাস্তা বনাবলগীয়া কাম নাই, ৰাস্তা আল্টিমেটলি হৈয়ে গৈছে, হ'লেও বা ৰিপেয়াৰিং থাকিব সেইখিনি আমাৰ হাতত নাই। ইমাখা ডাঙৰ ডাঙৰ হেৰি গুচি যাব যি পঞ্চায়তৰ আণ্ডাৰত থাকি আমাৰ নালা নৰ্দমা যিমাখা স্কুলৰ কিবা পায়খানা কিবা কিবি যিখিনি সৰু সৰু কাম থাকিব আমাৰ প্ৰথম লক্ষ্য আমাৰ নলা নৰ্দমা। নলা নৰ্দমাখিনি যিখিনি আমাৰ বেয়া হৈ আছে ভাল কৰিব লাগিব, য'ত নাই তাত বনাব লাগিব। ৰাইজক সেইখিনিয়ে প্ৰতিশ্ৰুতি দি মই এতিয়া আগবাঢ়ি আছোঁ। এইবাৰ পঞ্চায়তত বহুত বিতৰ্কীয় ব্যক্তি তাৰমানে মনোনীত হোৱা দেখা গৈছে, এই সন্দৰ্ভত কি ক'ব আপুনি? বিতৰ্কিত মানে তো ক'ব লাগিলে বহুত, কিন্তু আৰু মই যিহেতুকে এইবাৰ প্ৰথম সোমাইছোঁ ইয়াত মানে ৰাজনৈতিক বুলিয়ে ক'ব লাগিব, যদিও পঞ্চায়ত হ'লেও ৰাজনৈতিকে হয়, তেনেকৈ মই তাৰ বিষয়ে বেছি ক'ব নোখোজোঁ। এইটোতো আৰু সকলোৱে গম পায় যে এতিয়া ৰুলিং পাৰ্টিৰ মানে শক্তি এটা বেলেগ থাকে। মই নিৰ্দলীয়ভাৱে খেলিছোঁ। ৰুলিং পাৰ্টিৰ যদি মই ৰুলিং পাৰ্টি হৈ থাকিলোঁ হয় তেতিয়াহ'লেতো আৰু মোৰ কোনো হেৰিয়ে নাথাকে, অজুহাতে নাথাকে। এতিয়া নিজে বেলেগৰ কথা কৈ লাভো নাই, যিহেতুকে আৰু হেৰি কৰা নাই। মই মোৰ প্ৰতিদ্বন্দ্বী যদিকে এটাই আৰু মই জিকিম বুলি চেষ্টা কৰি আছোঁ আৰু মই বেলেগৰ বিষয়ে বৰ বেছি ক'ব কৰা নাই আৰু। Stay informed, stay ahead. News NE 365.